Hello friends, welcome back to my YouTube channel and আজি আমি আহিছো এটা নতুন ঠাই আপোনালোকে নিশ্চয় ভাল পাব সো দেৰি নকৰি পলক ভিডিওটো আৰম্ভ কৰো আৰু আপোনালোকে চাই থাকক আমাৰ YouTube channel Lakshya's Vlog Hello friends, আপোনালোকে বাৰু গুৱাহাটীলৈ আহিছে নেকি গুৱাহাটীত আহি ফুৰিবলৈ ঠাই বিচাৰিছে নেকি যদি আপোনালোকে বিচাৰিছে তেন্তে সুন্দৰপুৰৰ এই ডখৰ ঠাইলৈ আপোনালোকে আহিব পাৰে এটা সুন্দৰ ধুনীয়া প্লেস ভাল ঠাই যত নেকি আপোনালোকে অলপ সময় ধুনীয়াকৈ স্পেন্ড কৰিব পাৰিব আজি আমি আহিছো চন্দ্ৰপুৰ যত নেকি এটা ধুনীয়া নদীৰ কাষৰ এটা দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব সঁচাকৈ এটা সুন্দৰ পৰিৱেশ ইয়াতে নদীৰ কাষে কাষে ধুনীয়া আপোনালোকে কটাব পৰা এটা সুন্দৰ সময় আৰু নদীৰ কাষত যি শিল আছে আপোনালোকে দেখিলে সঁচাকৈ মনমোহা খুব এটা সুন্দৰ পৰিৱেশ ইয়াত অলপ সময় যদি আপোনালোকে নীৰৱভাৱে বহে সঁচাকৈ মনটো বহুত ধুনীয়া লাগে যদি ভাল নালাগে আপোনালোকে আহি ইয়াতে অকমান সময় নিজকে ৰিলেক্স ফিল কৰিবৰ কাৰণে এটা সুন্দৰ ঠাই সো বলক আজি এক্সপ্লোৰ কৰো সুন্দৰপুৰৰ এই ঠাইখন আপোনালোকে আহি ইয়াতে ধুনীয়াকৈ বহিব পাৰে এটা সুন্দৰ পৰিৱেশ উপভোগ কৰিব পাৰে ব্ৰহ্মপুত্ৰৰ নদীৰ যি কাষে কাষে আপোনালোকে বহি নিজৰ মন ধুনীয়া এটা ৰিলেক্স ফিল কৰাবৰ কাৰণে এটা সুন্দৰ ঠাই তো আপোনালোকে যদি বিচাৰে আহিব পাৰে ইয়াতে সুন্দৰভাৱে বহিব পাৰে কোনো ধৰণৰ অসুবিধা নাই সকলোৱে আহিব পাৰে ব্যক্তিসকলে ইয়াত সুন্দৰভাৱে সজাইছে তেওঁলোকে টেন্টৰ ব্যৱস্থা কৰিছে আপোনালোকে আহিলে ইয়াতে পিকনিকো খাব পাৰিব যদি বিচাৰে আপোনালোকে পিকনিকৰ সিজনত আহিলে ধুনীয়াকৈ পিকনিকৰ ব্যৱস্থা কৰি দিয়া হৈছে এটা সুন্দৰ ঠাই আপোনালোকে আহি পিকনিকো খাব পৰা যায় ইয়াতে ইয়াতে ধুনীয়াকৈ নদীৰ পাৰে পাৰে এটা সুন্দৰ পৰিৱেশ আছে ইয়াতে ধুনীয়াকৈ আহিলে আপোনালোকে যিকোনো ধৰণৰ চেলিব্ৰেশ্যন কৰিব পাৰিব আৰু আজি ইয়াতে আহিছিলোঁ আৰু এটা বহুত সুন্দৰ পৰিৱেশ আৰু চাৰিওফালে মানুহ আপোনালোকে চাব পাৰে কেম্পিঙৰ